Welcome back again to another interesting class with Success Academy. আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিলো ক্লাছ 10ৰ অনুশীলনী এক্সাৰসাইজ 7.2 7.2ৰ নতুন কিতাপৰ খিনি লৈ আহিছো পুৰণা কিতাপত এইবোৰ কোৱেশ্চন নাই পুৰণা কিতাপত 7.2 10 নম্বৰ লৈকে আছিল 10 নম্বৰ লৈকে আছিল কিন্তু নতুন কিতাপত আৰু তিনিটা অংক আমাৰ এড কৰা হৈছে আৰু সেই তিনিটা অংকৰ সমাধানে মই লৈ আহিছো সেই তিনিটা হৈছে 11 12 and 13 চাই লওক 11 ত কি আছে 11 নম্বৰত আমাক দিয়া আছে দুটা বিন্দু সংযোগী ৰেখা এটা বিন্দু হৈছে আমাৰ a 3,2 আনটো হৈছে b 5,1 এই বিন্দু দুটা সংযোগী ৰেখাখণ্ডক আমাৰ p বিন্দুৱে 1:2 অনুপাতত বিভক্ত কৰিছে আৰু এই p বিন্দুটো এই সমীকৰণটোৱে বুজোৱা লেখডালৰ ওপৰত আছে গতিকে k এর মান কি হ'ব বুলি সুধিছে গতিকে আমি কি কৰিম যেহেতু p এ এই বিন্দু দুটা সংযোগী ৰেখাখণ্ডক আমাৰ 1:2 অনুপাতত বিভক্ত কৰে গতিকে আমি সূত্ৰটো যদি খটাও কি হ'ব চাওক সূত্ৰটো কি আছিল এইটো সূত্র আছিল আমাৰ চাওক m1 into x2 plus m2 into x1 by m1 plus m2 এটা আমাৰ x স্থানাঙ্কৰ মান আৰু y স্থানাঙ্কৰ মানৰ কাৰণে আমাৰ সূত্ৰটো আছিল m1 y2 plus m2 y1 by m1 plus m2 এটোত আমি বহাই দিলে কি হ'ব আমাৰ 1:2 আছিল 1 টো হ'ব আমাৰ m1 ৰ মান আৰু 2 টো হ'ব m2 ৰ মান তাৰ পিছত আমাৰ যেটো b হয় b ৰ যেটো 2 নম্বৰৰ যেটো ফাৰ্স্টতে এটো হৈছে আমাৰ x2 ৰ মান আৰু 1 নম্বৰৰ ফাৰ্স্টটো হৈছে x1 ৰ মান এখিনি বহাই দিছো চাওক 1 into অনুপাতৰ যেটো ফাৰ্স্টত 1 আছে হিটো হৈছে আমাৰ m1 into x2 ৰ মান কিমান আছে 5 তাৰ পিছত প্লাস m2 ৰ মান আমাৰ 2 আছে যেহেতু অনুপাতটো আছিল 1:2 গতিকে আমাৰ m2 ৰ মান কি হ'ব 2 into আমাৰ x1 ৰ মান কোনটো এটো হ'ব হেতু বহাই দিছো এনেকৈ বহাই তাৰ পিছত m1 plus m2 1 plus 2 এনেকৈ বহাই দি কটাকটি কৰিলে আমাৰ x ৰ মান আহি যায় 11/3 আৰু y ৰ মান আহি যায় 5/3 এতিয়া এই x আৰু y ৰ মান চাওক বিন্দুটো p গ্ৰাফ আঁকি দিছো ই আৰু b বিন্দু সংযোগী ৰেখাখণ্ড হৈছে এটোৰ ওপৰত আমাৰ p আছে আকৌ সমীকৰণ এই সমীকৰণতে বুজোৱা লেখ ধৰি লওক এটো আৰু এটোৰ ওপৰত p আছে তাৰ p টো ছেদ বিন্দু এই দুটা এতিয়া এই p ৰ স্থানাঙ্ক উলিয়াম মানে কি x আৰু y ৰ মান উলাই যাব আৰু এই x আৰু y ৰ মান আমি ইয়াত বহাই দিলে k ৰ মান পাই যাম সব x আৰু y ৰ মান আমি বিভাজন সূত্ৰ প্ৰয়োগ কৰি তো পালো আৰু ইটো আমি এতিয়া বহাই দিম ইয়াৰ পৰা x আৰু y ৰ ঠাইত বহাই দিম x ৰ ঠাইত বহাইছো 11/3 y ৰ ঠাইত বহাই দিছো 5/3 এতিয়া কটাকটি যায় চাওক 3 কেনসেল যাব আৰু এই 3 18 ৰ ভিতৰত 6 টাইম যাব 6 বাৰ যাব তাৰ পিছত 11 আমাৰ থাকিল আৰু ইয়াত থাকিল কি 6 into 5 আমাৰ 30 plus k = 0 গতিকে আমাৰ 11 - 30 কি হৈ যাব -19 কারণ এটা সংখ্যাৰ আগত মাইনাস আছে আনটোৰ আগত প্লাস মানে চিন বিপৰীত আছে চিন বিপৰীত থাকিলে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি আমি 19 পাইছো আৰু ডাঙৰটোৰ আগত মাইনাস আছে গতিকে 19ৰ আগত মাইনাস আহি গল এতিয়া 19 টো হোফালে লৈ গলে প্লাস 19 হৈ যাব গতিকে k এর মান আমি কি পাইছো 19 পাইছো গতিকে আমাৰ যেটো অপচনত 19 আছে হেইটোই আমাৰ ৰাইট আনসার হ'ব আমি এই সূত্র প্রয়োগ নকৰিও কৰিব পাৰো সূত্র প্রয়োগ কৰিম কিন্তু সূত্র লিখাৰ দৰকাৰ নাই বা এনেকৈ কৰাৰ দৰকাৰ নাই মুখে মুখে মানে কৰিব পাৰো কেনেকৈ চাওক এটো আমাৰ দিয়া আছে m1 m2 ৰ মান দিয়া আছে গতিকে আমি অনুপাতৰ ফাৰ্স্টটোৰ লগত এই দ্বিতীয়টোৰ ফাৰ্স্টটো পূৰণ কৰি দিম তেনে 1 into 5 কি হৈ যাব 5 প্লাস এইটো দি এইটো পূৰণ কৰি দিম তেনে 2 into 3 কি হৈ যাব 6 হৈ যাব আমাৰ 5 আৰু 6 যোগ কৰিলে কিমান হল 11 আৰু এই দুটা যোগ কৰি তলত বহাই দিম 11 ৰ তলত 1 plus 2 3 আহি গল আমাৰ 11/3 এনেকৈ মুখে মুখে আহি যায় x ৰ মান আৰু y ৰ মানটো কি হ'ব আমাৰ এইটোৰ লগত এইটো পূৰণ কৰি দিম 1 into 1 কি হৈ যাব 1 হৈ যাব প্লাস এই 2 ৰ লগত এই 2 পূৰণ কৰি দিম 2 ৰ লগত 2 পূৰণ কৰিলে 4 হৈ যাব 4 আৰু 1 তেনেহলে 5 হল আৰু তলত কি হ'ব 1 plus 2 3 এনেকৈ মুখে মুখে আহি যায় এইবোৰ
গতিকে আমাৰ 11 নম্বৰ কমপ্লিট হ'ল। এতিয়া 12 নম্বৰত অংক কৰিব লাগিব আমাৰ। ইয়াত কি কৈছে, পি বিন্দুৱে এ আৰু বি বিন্দু সংযোগী ৰেখাখণ্ডক এনেকৈ ভাগ কৰে যাতে এ পি বাই এ বি ইকুৱেল 1/3। ইয়াত অনুপাতটো দিয়া নাই, চৰ্ত দিয়া আছে। এই চৰ্তৰ পৰাই আমি অনুপাত পাম। যদি পি বিন্দুটো ইমান ৰেখাডালৰ ওপৰত থাকে তেন্তে কেৰ মান নিৰ্ণয় কৰা। গতিকে আমি ইয়াৰ পৰা অনুপাত পাম। অনুপাত পালে সেই 11 নম্বৰৰ নিচিনাকৈ আমি কৰিব পাৰিম। চাওক, মই ইয়াত লিখিছোঁ, গ্ৰাফ আঁকিছোঁ। গ্ৰাফটো ক'ৰ পৰা আহে? ইয়াৰ পৰা আহিব। চাওক, চৰ্ত দিয়া আছিল এ পি বাই এ বি ইকুৱেল 1/3। ইয়াৰ পৰা এ পিৰ মান কিমান পাম? 1, আৰু এ বিৰ মান কিমান পাম? 3 পাম। গতিকে চিত্ৰত যদি আপোনালোকে চাওক, এ বি আৰু পি বিন্দুটো ইয়াৰ মাজত যিকোনো ঠাইত থাকিব। ধৰি লৈছোঁ ইয়াতেই আছে পি বিন্দুটো। এতিয়া এ পিৰ মান, ইয়াৰ পৰা এ পিৰ মান কিমান পাইছোঁ? 1 পাইছোঁ। চাওক, এ পিৰ মান 1 পাইছোঁ, আৰু পি বিৰ হয় এ বি, এই সম্পূৰ্ণখিনিৰ মান পাইছোঁ 3। চাওক, এ বিৰ মান পাইছোঁ আমি 3। এতিয়া চাওক, এই সম্পূৰ্ণখিনিৰ পৰা এ বিৰ পৰা যদি এ পি এইখিনি বাদ দিওঁ আমি এইখিনি পাম। তেনেহ'লে এইখিনি আছিল আমাৰ 3 গোটেইখিনি। 3ৰ পৰা এই এ পি মানে 1 বাদ দিলে কি হ'ব? 2। গতিকে আমাৰ পি বি বা বি পি কিমান হ'ব? 2 হ'ব। গতিকে অনুপাতটো কি পালোঁ আমি? 1:2। এইখিনি 1 আৰু এইখিনি হৈছে 2। গতিকে 1:2, 11ৰ নিচিনাই পালোঁ, 1:2। তাৰপিছত আমি কি কৰিব পাৰিম এতিয়া? এই পিৰ স্থানাংক, এক্স স্থানাংক নাজানো, সেইকাৰণে এক্স ৱাই লিখি থৈ দিছোঁ। এতিয়া এই এক্স ৱাইৰ মান আমি পাম। কেনেকৈ পাম? সূত্ৰ ব্যৱহাৰ কৰি। এইটো সূত্ৰ m1 x2 প্লাছ m2 x1 বাই m1 প্লাছ m2, m1 y2 প্লাছ m2 y1 বাই m1 প্লাছ m2। এইটো সূত্ৰ এনেই মুখস্থ হৈ যায়। চাওক, 1ৰ লগত 2 হ'ব x1, আৰু হয় এক্স স্থানাংকৰ ক্ষেত্ৰত m1ৰ লগত x2 আৰু m2ৰ লগত x1, আৰু তলততো m1 প্লাছ m2 হয়। এইটো তেনেকুৱা m1ৰ লগত y2 হ'ব আৰু m2ৰ লগত y1 হয়। তলত m1 প্লাছ m2 থাকে। এতিয়া মানখিনি আমি বহাই দিলে পাই যাম আমি 3, -2। এক্সৰ মান 3, ৱাইৰ মান -2। এতিয়া এই সমীকৰণটোত আমি এক্সৰ মান বহাই দিম। যিটো পাইছোঁ, কি পাইছোঁ? 3 পাইছোঁ। গতিকে এক্সৰ ঠাইত 3 বহাই দিম, ৱাইৰ ঠাইত -2 বহাই দিম। এইটো সূত্ৰৰ মাইনাছ, এইটো সমীকৰণটোৰ মাইনাছ, আৰু ৱাইৰ ঠাইত আমি বহাই দিম -2। যিহেতু -2 পাইছোঁ ৱাইৰ মান। তাৰপিছত কে ইকুৱেল 0, এইখিনি সমাধান কৰিলে কি হ'ব? চাওক, 2 × 3 আমাৰ 6 হৈ যাব, মাইনাছত +2 হৈ যাব, আৰু প্লাছ কে ইকুৱেল 0, 6 + 2 আমাৰ 8 হৈ যাব। সেই 8টো সোঁফালে লৈ গ'লে -8 হৈ গৈছে। গতিকে আমাৰ কেৰ মান কিমান পালোঁ? -8। এতিয়া 13 নম্বৰলৈ আগবাঢ়ো। 13 নম্বৰ কুৱেশ্যনটো দেখাত অলপ ডাঙৰ যেন লাগিলেও এইটো বহুত ইজি হয়। চাওক, ইয়াত ফাৰ্ষ্টত গ্ৰাফটো চাই লওক আপোনালোকে। এনেকুৱা এটা ফিল্ড আছে, কিতাপত এনেকুৱা পথাৰ এখন আছে, আৰু এই পথাৰখনৰ AQBC স্কোৱাৰ চাইজৰ এই ঠাইখিনিত সিহঁতে তাৰমানে মানুহ আৰাধন বুলি কৈছে, হাৰাধন। সেই হাৰাধনে ঘেঁহু ৰুব, আৰু বাকীখিনিত সিহঁতে ভেজিটেবল, তাৰমানে আমাৰ শাক পাচলিৰ খেতি কৰিব, এনেকুৱা বুলি কৈছে। তাৰপিছত কুৱেশ্যন হয়, এতিয়া কুৱেশ্যন কি কৰিছে চাই লওঁ। এ চিৰ স্থানাংক উলিয়াব লাগিব, এইবোৰৰ স্থানাংক দিয়া আছে। তাৰপিছত আকৌ এইখিনিৰ কালি উলিয়াব লাগিব। আৰু কৈছে যে পি আৰক চিয়ে k:1 অনুপাতত ভাগ কৰিছে। গতিকে কুৱেশ্যন কি কৈছে চাই লওঁ। চাওক, কুৱেশ্যনটো একবাৰ পঢ়ি লওঁ। হাৰাধনৰ এখন সমকোণী ত্ৰিভুজাকৃতিৰ পথাৰ আছে। তেওঁ ঘেঁহু খেতিৰ বাবে বৰ্গাকৃতিৰ AQBC ঠাই আৰু বাকীখিনিত শাক পাচলি কৰিব বিচাৰে। পথাৰখনত মেৰু চিহ্ন হিচাপে O আছে। পথাৰখনত মেৰু চিহ্ন হিচাপে O আছে। চাওক, ইয়াত O আছে। O'টোক মানে মূলবিন্দু ল'ব কৈছে, মেৰু মূলবিন্দু ল'ব কৈছে। এতিয়া চাওক, কুৱেশ্যন 1 নম্বৰত কৈছে AQBC এটা বৰ্গ,
ওক মূলবিন্দু ধৰি এ আৰু চিৰ স্থানাংক উলিওৱা দিয়া আছে বিৰ স্থানাংক এইটো আৰু চি কিউৰ স্থানাংক এইটো। এতিয়া আমি তাৰপিছত 2 নম্বৰত কৈছে কি এ কিউ বি চিৰ কালি কিমান। 3 নম্বৰত কৈছে এ কিউ বি চি বৰ্গৰ কৰ্ণ বি এর দৈৰ্ঘ্য কিমান। 4 নম্বৰত কৈছে যদি চি এ আৰ পি কেচটো অনুপাতত ভাগ কৰে তেন্তে কেৰ মান কিমান য'ত পিৰ স্থানাংক ইমান। এতিয়া সমাধান লৈ একবাৰ ইয়াত চাওক আমাৰ বিৰ স্থানাংক ইমান দিয়া আছে, বি কোনটো এইটো হয়, মূলবিন্দু আমাৰ ও, বি হৈছে এইটোৰ স্থানাংক দিছে -200,0। এইটো কি 100ৰ মান বুজায়। 100 মূলবিন্দুৰ পৰা 100 অক্ষৰ ওপৰত কিমান দূৰত্বত আছে, যিহেতু আমাৰ ও এর মান 0। তাৰপিছত কিউৰ স্থানাংক ইমান দিয়া আছে চাওক, বিৰ স্থানাংক এইটো হৈছে আমাৰ -200, তার মানে মূলবিন্দুৰ পৰা 200 বাওঁফালে আছে, কিন্তু দূৰত্বটো কিন্তু প্লাসেই আৰু 0, তার মানে 1 অক্ষৰ ওপৰতে থাকিব, যেহেতু ও এর মান 0। 1 অক্ষৰ ওপৰত মূলবিন্দুৰ পৰা 200 ইউনিট বাওঁফালে। আৰু এইটো কি দিছে 200,0, তার মানে এইটো মূলবিন্দুৰ পৰা 200 ইউনিট সোঁফালে। এতিয়া চাওক মূলবিন্দুৰ পৰা 200 ইউনিট বাওঁফালে আছে এটা বি বিন্দুটো, আৰু কিউ বিন্দুটো মূলবিন্দুৰ পৰা 200 ইউনিট সোঁফালে আছে। তেনেহ'লে টোটাল বি কিউৰ দূৰত্ব কিমান হ'ব, বি কিউৰ দূৰত্ব 200 + 200 400 হৈ যাব। চাওক বি কিউ যদি 400 হয় তেনেহ'লে আমাৰ কিউ এ কিমান হ'ব, 400ই হ'ব, যিহেতু এইটো এটা বৰ্গ হয়, এ কিউ বি চি এইটো যেহেতু বৰ্গ, গতিকে ইটো 400 হ'লে ইখিনি 400, ইখিনি 400 মানে কি হ'ব চাওকচোন, তাৰ মানে এইটো মূলবিন্দুৰ পৰা যিমান আমি সোঁফালে যাম সেইটো এক্স স্থানাংক, আৰু যিমান ওপৰত উঠিম বা তলত নামিম সেইটো হ'ব আমাৰ কি ৱাই স্থানাংকৰ মান। তেনেহ'লে মূলবিন্দুৰ পৰা কিমান বাওঁফালে আহিব লাগিল, সোঁফালে 200, গতিকে এ বিন্দুৰ এক্স স্থানাংক কি হ'ব আমাৰ 200। 200 আহি আমি 400 হয় 400 ওপৰ পিনে উঠিছোঁ, গতিকে ৱাই স্থানাংক কিমান হ'ব আমাৰ 400। তেনেহ'লে আমাৰ এৰ স্থানাংক কিমান পালোঁ আমি 400 না 200, 400। তেনেকৈ চি কিমান হ'ব চাওক, ওৰ পৰা 200 ইউনিট আমি বাওঁফালে আহিছোঁ, গতিকে এইটো হ'ব কেৱল -200 আৰু 400ই হ'ব, যেহেতু এইখিনিও আমাৰ এই বৰ্গটোৰ বাহুৱেই হয়। 400 ওপৰ পিনে উঠিছোঁ, যাৰ মানে লিখি দিছোঁ চাওক বি -200,0 আৰু কিউ 200,0 এটা প্ৰদত্ত আমাৰ দিয়া আছিল। এতেকে বি কিউ ইকুৱেল 200 + 200 = 400 ইউনিটস। বি কিউ কি হ'ব মই এক্সপ্লেইন কৰি দিছোঁ, চাই ল'ব এইখিনি 1 নম্বৰৰ। তাৰপিছত এতিয়া 2 নম্বৰ চাওঁ। 2 নম্বৰত কালি উলিয়াব দিছে, এ কিউ বি চি কালি উলিয়াব লাগে, এ কিউ বি চি এইটোৰ কালি উলিয়াব লাগে। 2 নম্বৰত কালি উলিয়াম আমি, গতিকে আমি বৰ্গ যেহেতু বৰ্গ, গতিকে বৰ্গৰ এটা বাহুৰ মান আমি জানিলেই হৈ যাব, তাক স্কুৱেৰ কৰি দিলে আমি কালি পাই যাম। যেহেতু জানো এইবোৰৰ বাহুৰ দৈৰ্ঘ্য আমাৰ 400, গতিকে 400ক স্কুৱেৰ কৰি দিম, লিখিছোঁ চাওক। যেহেতু এ কিউ ইকুৱেল বি কিউ ইকুৱেল বি চি ইকুৱেল চি এ কিউ ইকুৱেল বি কিউ বি হয় বা বি কিউ ইকুৱেল বি চি ইকুৱেল চি ইকুৱেল কিমান পাইছোঁ আমি 400, গতিকে কালি কি হ'ব, কালি অফ এৰিয়া অফ এ কিউ বি চি ইকুৱেল 400 স্কুৱেৰ, যেহেতু আমাৰ বাহু 400, গতিকে বাহু স্কুৱেৰ 400 স্কুৱেৰ ইকুৱেল কি হ'ব 4 স্কুৱেৰ 16 আহিব, 0 দুটা আছে, দুটাৰ ওপৰত স্কুৱেৰ মানে 4টা হ'ব, 3টাৰ ওপৰত স্কুৱেৰ থাকিলে আমাৰ 6টা হয়, এটাৰ ওপৰত স্কুৱেৰ থাকিলে 2টা হয়, যেহেতু 0 দুটা আছে গতিকে 4টা 0 আহিব, আৰু 4 স্কুৱেৰ মানে আমাৰ 16, গতিকে ইমান ইউনিট স্কুৱেৰ। এতিয়া 2 নম্বৰ হ'ল। এতিয়া 3 নম্বৰত আমাৰ কৈছে কি, কুৱেশ্যনটো সুধিছে আমাৰ এই বি এ কিউ বি চি যদি আমাৰ বৰ্গ হয় তেনেহ'লে এ কিউ বি চিৰ কৰ্ণ আমাৰ বি এ। এই বি এ কৰ্ণটোৰ দৈৰ্ঘ্য উলিয়াব লাগে। এই দৈৰ্ঘ্যটো উলিয়াবলৈ হ'লে আমি এটা বস্তু লক্ষ্য কৰিলে হৈ যায়, চাওক
এ কিউ বি চি যিহেতু বৰ্গ হয় গতিকে এইটো কিমান হ'ব 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী মানে কি হ'ব এ কিউ বিটো এটা সমকোণী ত্ৰিভুজ ৰাইট এংগেল ট্ৰায়াঙ্গেল সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে বি এ বা এ বি ইকুৱেল ৰুট অভাৰৰ ভিতৰত বি কিউৰ স্কুৱেৰ প্লাছ কিউ এৰ স্কুৱেৰ কৰি দিলেই হ'ব লিখিছোঁ চাওক বি এ ইকুৱেল ৰুট অভাৰ বি কিউ স্কুৱেৰ প্লাছ এ কিউ স্কুৱেৰ বি কিউৰ মান আমাৰ 400 আৰু এ কিউৰ মান 400 গতিকে 400 স্কুৱেৰ প্লাছ 400 স্কুৱেৰ 400 স্কুৱেৰ কেইটা আছে আমাৰ দুটা আছে গতিকে 2 × 400 স্কুৱেৰ লিখিব পাৰোঁ তাৰপিছত 400 স্কুৱেৰ স্কুৱেৰ আৰু ৰুট কেঞ্চেল কৰি 400টো বাহিৰত আহি যাব আৰু 2টো ভিতৰত থাকি যাব ইমান আমাৰ ইমান ইউনিট হ'ব ইমান 400 × ৰুট অভাৰ 2 400 × ৰুট অভাৰ 2 ইউনিটছ আমাৰ বি এৰ মান এতিয়া নেক্সট 4 নম্বৰ এইটো কুৱেশ্যনৰে 4 নম্বৰলৈ আগবাঢ়ো 4 নম্বৰত চাওকচোন 4 নম্বৰ কুৱেশ্যন কি কৰিছে ইয়াত কুৱেশ্যন দিছে যদি চিয়ে আৰ পি কেছটো অনুপাতত ভাগ কৰে তেন্তে কেৰ মান কিমান য'ত পিৰ স্থানাংক ইমান দিয়া আছে চাওকচোন কি কৈছে চিয়ে আৰ পি মানে পি এ আৰ পিক ভাগ কৰিছে আমাৰ কেছটো 1 অনুপাতত কে ইজ টু 1 তাৰমানে এইখিনি আমাৰ কে এইখিনি হৈছে 1 ইমান অনুপাতত ভাগ কৰিছে এতিয়া আৰু এইটোৰ স্থানাংক আমাৰ কি দিয়া আছে পিৰ স্থানাংক 200,800 চাওক দিয়া আছে তাৰপিছত আৰৰ স্থানাংকটো দিয়া নাই আমি এইটো ইয়াৰ পৰা গ্ৰাফৰ পৰা উলিয়াব পাৰিম মূল বিন্দুৰ পৰা এইটো 1 2 3 4 5 6 এক গড় চাওক ইয়াত 200 বুলি কৈছে এইটো এক গড় দুই গড় বাওঁফালে আছিল 200 -200 দিছিল তেনেহ'লে এইটো আৰটো 6 গড় বাওঁফালে আছে 6 গড় বাওঁফালে আছে মানে কি হ'ব -600 হ'ব আৰু x অক্ষৰ ওপৰতেই আছে গতিকে 0 হ'ব y স্থানাংক তেনেহ'লে -600, 0 হ'ল আমাৰ আৰৰ স্থানাংক এতিয়া চাওকচোন আমি কি পালোঁ x1 y1 x2 y2 আৰু আমাৰ m1 m2 পাইছোঁ আমি সূত্ৰ বিভাজন সূত্ৰ ব্যৱহাৰ কৰি উলিয়াব পাৰিম xy ৰ মান xy ৰ মান বহাই কি উলিয়াব দিছে k ৰ মান কিমান হ'ব আৰ পি কেছটো অনুপাত হয় ইয়াততো কে থাকিয়েই যাব অনুপাতটো আমাৰ কে আৰু 1 আছে এতিয়া আমি সেই বিভাজন সূত্ৰ m1 x2 প্লাছ m2 x1 ডিভাইডেড বাই m1 প্লাছ m2 কমা m1 y2 প্লাছ m2 y1 বাই m1 প্লাছ m2 সেইটো সূত্ৰ ব্যৱহাৰ কৰিলে আমি পাই যাম কেৰ মান আৰু এইটো লিখিব লাগিব যেহেতু সিৰ স্থানাংক দিয়া আছে তার মানে এনেকুৱা হ'ব -200 চাওক -200 ইকুৱেল আমাৰ হ'ব m1 ৰ মান কি দিয়া আছে m1 x2 ৰ মান কি হ'ব 200 প্লাছ m2 ৰ মান কিমান দিয়া আছে 1 দিয়া আছে অনুপাতটো 1 ইনটু আমাৰ যেটো x2 ৰ মান কি আছে -600 বহাই দিয়ক -600 আৰু তলত কি হ'ব k প্লাছ 1 এটাৰ পৰাই পাই যাম আমি -200 দিয়ে আমি এটাক পূৰণ কৰিম ইকুৱেল দি এইখিনি দিম দি আমি কটাকটি কৰিলে কেৰ মানটো আমি পাই যাম এনেকৈ কৰিব আপোনালোকে থ্যাংক ইউ আজিৰ ভিডিঅ'ত এইখিনিয়ে নেক্সট ভিডিঅ'ত মই বেলেগ লেসন মানে 5 নম্বৰ লেসনৰ সমাধানখিনি লৈ আহিম থ্যাংক ইউ